আজি মই এই নদীটো কেনেকৈ চাফা কৰি মই অকণমান দেখুৱাই দিছোঁ দেই। চাবচোন এইখন জাহাজৰ ওপৰত সেই মেচিনটো আছে, মেচিনটো আৰু ষ্টাৰ্ট হৈয়ে আছে। এতিয়া বৰপেটাজনে লাহেকৈ হেৰি কৰিব, মই অকণমান আপোনালোকক ফ্ৰণ্ট কেমেৰা কৰি দেখুৱাই দিছোঁ। এনেদৰে আমাৰ কি কয় মানে নদীবোৰক সৰু সৰু নদীবোৰ এনেকৈ মেচিন লগাই পেলাই মানে নদী চফা কৰা হয় যেনে এতিয়া বৰ্তমান নদীটো চফা কৰি আছে। বাৰিষা অহা আগে আগে নদীটো চফা কৰি দিলে মানে পানীটো ধুনীয়াকৈ যাব। সেইটো কাৰণে নদীটো এতিয়া বৰ্তমান চফা কৰি আছে দেই। তাত কি ধুনীয়াকৈ চফা কৰি আছে দেখিছে নহয়, ইমান ধুনীয়াকৈ চফা কৰি আছে। মাছ দুটামান পালে ভাল আছিলে, মাছ দুটামান পালে মানে উঠাই লৈ যাব পাৰিলোঁ হয়। এই নদীটো যে বহুত ইম্পৰ্টেণ্ট নদী হয় জানে। গোটেই গুৱাহাটীৰ পানীটো এই নদীতে গৈ পেলাই ব্ৰহ্মপুত্ৰত যাই পেলাই পৰে জানেনে। সেইটো কাৰণে প্ৰতি বছৰে এই নদীটো চফা কৰি থাকিব লাগে। সেই প্ৰতি বছৰে দেখোঁ এই নদীটো চফা কৰি থাকে দেখিছেনে। আজি সেয়ে দেখা পালোঁ মই, আজিও চফা কৰি আছে। মানে বাৰিষা অহা আগে আগে চফা কৰিবই লাগে সেই নদীটো, নহ'লে কি হয় মানে বহুত পানী হৈ যায়। পানী হৈ যোৱাৰ বিনিময়ত এই নদীটোত ওচৰে পাশে মানুহবোৰে তাৰমানে পানী ডুবি থাকিব লাগে। সেইটো কাৰণে প্ৰতি বছৰে ইয়াক চাফা কৰিব লাগে। বহুত ইম্পৰ্টেণ্ট নদী হয় এইটো, মানে গোটেই গুৱাহাটীৰ পানীটো এইটো নদীতে যায়, মানে এইটো নদীতে গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰে গৈ পেলাই।